বৰপেটা জিলাৰ সৰভোগৰ ৪৫ নং উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ৭ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ ৬-দিনীয়া বিহু নাচ আৰু বিহু নামৰ কৰ্মশালা চলি আছে। এই কৰ্মশালাৰ প্ৰশিক্ষকসকল ক্ৰমে ২০২২ বৰ্ষৰ DY বিহুৰাণীৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট তথা বিহুৱতী জিন্তুমণি কলিতা, DY বিহুৰাণীৰ ছেমি ফাইনেলিষ্ট বিহুৱতী তথা কণ্ঠশিল্পী বিজুলী দাস, বিহুৱা হীৰকজ্যোতি দাস, বিশিষ্ট বিহুৱা জনপ্ৰিয় কণ্ঠশিল্পী তথা ২০২৪ বৰ্ষৰ DY বিহুৰাণীৰ শ্ৰেষ্ঠ নামটি জিন্তু দাস। অতিথি প্ৰশিক্ষক হিচাপে NK বৰ বিহুৱতী ২৪, ৰং বসন্তৰাণী তৃতীয় স্থান পোৱা বসন্ত কুঁৱৰী ১৫, ৰংদৈ বিহুৱতী তথা DY বিহুৰাণীৰ ফাইনেলিষ্ট পম্পীনাথ আৰু মেজাংকৰী ১৪, অসম বৰ বিহুৱতী ১৪, কাজিৰঙা বিহুৱতী DY বিহুৰাণী ২০১৩ ১৪ বৰ্ষৰ ফাইনেলিষ্ট জনু তালুকদাৰ উপস্থিত থাকিব। সৰভোগৰ পৰা চহিজুল আলী ৰিপৰ্ট, অৰুণোদয় আছাম। উত্তৰ গণকগাৰী LP স্কুলত এখনি বিহুৰ আখৰা আয়োজন কৰিছোঁ। আখৰাটি ৬-দিনীয়া হয়। আমি ৬-দিনীয়া আখৰা কৰি ৬-দিনীয়া দিন আমি পৰিৱেশন অনুষ্ঠান এটি ৰাখিম। এই ৫ দিনত যিখিনি শিকিব পাৰিছে কণ ছাত্ৰ ছাত্ৰীবিলাকে সেইখিনি আমি ৬-দিনীয়া দিনা পৰিৱেশন কৰি কিনে মানপত্ৰৰ যোগান ধৰিম। আমি মানপত্ৰৰ ব্যৱস্থা কৰিছোঁ। আমি এই কৰ্মশালাটিৰ প্ৰশিক্ষক হিচাপে আহিছে জিন্তুমণি কলিতা আৰু আহিছে জিন্তু দাস আৰু আহিব বিজুলী দাস আৰু আজি উপস্থিত আছে আমাৰ ৰাতুল দাস ছাৰ। তেখেতসকলক লৈ আৰু প্ৰশিক্ষক হিচাপে আৰু বিশিষ্ট অতিথি হিচাপে আহিব জনু তালুকদাৰ বাইদেউ আৰু পম্পীনাথ বাইদেউ আৰু লগতে ৰঞ্জিত দাস ছাৰ। আশা কৰিছোঁ কৰ্মশালাটিত কোন শিশুসকলে শিকিব পাৰিব কিছু এটা হ'লেও, কাৰণ বিহুৰ বিষয়ে জানিবলগীয়া কথা বহুত থাকে। বিহু আমাৰ সৰু ছাবজেক্ট এটিটো নহয়, জানিবলগীয়া বহুত থাকে। যিহেতু আমি থুলমূলকৈ যিখিনি পাৰোঁ এই ৬ দিনত আমি দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ল'ৰা ছোৱালীসকলে মানে ভাল পাইছে। যিহেতু ইয়াতে ঢোলৰ কৰ্মশালা নহয় কাৰণে ইয়াতে ছাত্ৰী বহুতজনী আছে। ইয়াতে ৮০জনী প্লাছ ছাত্ৰী ভাল পাইছে সকলোৱে। আৰু আগতীয়াকৈ আপোনালোকক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।